নমস্কাৰ। টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট GT এণ্ড PGT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ যিহেতু এইবাৰ আমাৰ দ্বিতীয়বাৰৰ বাবে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰ চিলেবাছ লগতে কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে ডিটেইলছত আজি ভিডিঅ'টো লৈ আহিছোঁ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। যিহেতু আমাৰ ইয়াৰ আগতে যিহেতু এবাৰ আপোনালোকৰ 9000 গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ যিহেতু নিযুক্তি দিয়া হৈছে, এইবাৰ আমাৰ দ্বিতীয়বাৰৰ বাবে যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, ইয়াৰ ভেকেঞ্চি কিমান আহিব আপোনালোকৰ প্ৰথমতে জানিব লাগিব। ভেকেঞ্চি কিমান আছে আমাৰ GT PGT সেইটো আপোনালোকে জানিব লাগিব, আৰু পোষ্টখিনিৰ অনলাইন আবেদন কেতিয়াৰ পৰা হ'ব সেইটো জানিব লাগিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব আৰু বয়সৰ সময়সীমা সকলোখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ আগতে আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল তাৰ ওপৰত আমাৰ চেনেলত কেইবাটাও ভিডিঅ' আছে। আপোনালোকৰ প্ৰায় 30টাৰ ওপৰত আপোনালোকে ভিডিঅ' পাই যাব টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত। সেইবিলাক আপোনালোকে চালে অলপ উপকৃত হ'ব। আজিৰ ভিডিঅ'টোত আমি অকল কোৱালিফিকেশ্যন, ভেকেঞ্চি লগতে লোকৰ বয়সৰ সময়সীমা এই বিষয়ে আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত গোটেইখিনি কথা সামৰিবলৈ হ'লে ভিডিঅ'টো দীঘল হৈ যাব। প্ৰথমতে আমি আলোচনা কৰোঁ চিলেবাছৰ ওপৰত। চিলেবাছ আপোনালোকৰ কেনেকুৱা হ'ব? টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট আমাৰ যিটো আছে আপোনালোকৰ 140 নম্বৰৰ এটা পৰীক্ষা হ'ব, আৰু সেই পৰীক্ষাটোত আপোনালোকৰ ছাবজেক্ট থাকিব পেডাগজিৰ পৰা আহিব 50 মাৰ্ক। আপোনালোকে দেখিবলৈ পাইছে পেডাগজিৰ 50 মাৰ্ক থাকিব। আছাম এণ্ড ইটছ পিপল তাৰ পৰা আপোনালোকৰ 50 মাৰ্ক। জেনেৰেল আপোনালোকৰ ইংলিছৰ পৰা আহিব 30 মাৰ্ক, আৰু জেনেৰেল ষ্টাডি কাৰেণ্ট এফেয়াৰৰ পৰা আহিব আপোনালোকৰ 10 মাৰ্ক। তেনেকৈ মিলাই আপোনালোকৰ 140 নম্বৰ, আপোনালোকৰ 140 নম্বৰৰ এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট। যদিহে আপোনালোকৰ NCCৰ C আৰু B চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকক 3 নম্বৰ, আপোনালোকৰ 3 নম্বৰ এটা এক্সট্ৰাকৈ দিয়া হ'ব। আপোনালোকৰ 5 নম্বৰ এটা দিয়া হ'ব। খেলৰ ওপৰত যদি আপোনালোকৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ কিবা চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকক 5 নম্বৰ এটা এক্সট্ৰাকৈ দিয়া হ'ব। আৰু মই যি চিলেবাছ ক'লোঁ আপোনালোকৰ 140 নম্বৰ, সেইখিনি হৈছে আপোনালোকৰ আৰ্টছ, ছায়েন্স, হিন্দী এণ্ড সংস্কৃত সকলোৰে বাবে একেই। আপোনালোকৰ 140 নম্বৰ, আমাৰ পেডাগজিৰ 50 নম্বৰ, আছাম এণ্ড ইটছ পিপলৰ পৰা 50 নম্বৰ, জেনেৰেল ইংলিছৰ পৰা 30 নম্বৰ, কাৰেণ্ট এফেয়াৰৰ পৰা আপোনালোকৰ 10 নম্বৰ। তেনেকৈ আপোনালোকৰ 140 নম্বৰৰ পৰীক্ষা এটা হ'ব। আৰু ইয়াত কোনো ধৰণৰ ভাইভা টেষ্ট অনুষ্ঠিত নহয়, আপোনালোকৰ এটাই পৰীক্ষা অনুষ্ঠিত হয় টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট। তাৰ পৰা আপোনালোকক ভেৰিফিকেশ্যনত মতা হয়। ভেৰিফিকেশ্যনত যোৱাৰ পিছত আপোনালোকৰ ফাইনেল ৰিজাল্ট আহে। গতিকে এটাই পৰীক্ষা অনুষ্ঠিত হয় আৰু কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত ইয়াত নহয়। আৰু এটা পোষ্টৰ এগেইনষ্টত এজন কেণ্ডিডেটে মতা হয়। আপোনালোকে দেখিবলৈ পাইছে আমাৰ এটা পোষ্টৰ এগেইনষ্টত এজন কেণ্ডিডেট, অৰ্থাৎ 1:1 ৰেচিঅ'ত কেণ্ডিডেট মতা হয়। কোৱালিফিকেশ্যন বুলি ক'বলৈ যাওঁতে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ বাবে এনি গ্ৰেজুৱেট, আপোনালোকে যদি আৰ্টছ, কমাৰ্চ, ছায়েন্স যিহৰ পৰাই গ্ৰেজুৱেশ্যন কৰিছে তাত আপোনালোকৰ 50% মাৰ্ক থাকিবই লাগিব। আপোনালোকে 50% মাৰ্ক থাকিব লাগিব আপোনালোকে এপ্লাই কৰিবলৈ হ'লে। লগত আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন B.Ed বা B.Ed যিকোনো এটা ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে গ্ৰেজুৱেট টিচাৰ বা আমাৰ GTৰ কাৰণে এপ্লাই কৰিব পাৰিব। PGTৰ কাৰণে ঠিক তেনেকৈ আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব, 50% মাৰ্ক থাকিব লাগিব পোষ্ট গ্ৰেজুৱেশ্যনত। লগতে আপোনালোকৰ B.Ed বা BT ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইলিজিবল হ'ব আমাৰ গ্ৰেজুৱেট টিচাৰৰ বাবে গ্ৰেজুৱেশ্যন। লগতে পোষ্ট গ্ৰেজুৱেট টিচাৰ PGTৰ বাবে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোক ইলিজিবল হ'ব। যিহেতু এবাৰ অনুষ্ঠিত হৈ গৈছে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হৈ গৈছে, আপোনালোকৰ পেপাৰবিলাক আপোনালোকে এবাৰ চাব কেনেকুৱা ধৰণৰ পেপাৰ আহে। পেপাৰো আপোনালোকে ৱেবছাইটত পাই যাব। যদিহে লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক পেপাৰসমূহ দিবলৈ চেষ্টা কৰিম। ৱেবছাইটতো আপোনালোকে পেপাৰসমূহ পাই যাব, ৱেবছাইটৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। আমাৰ যিহেতু LPUB শিক্ষক পদো আহিব, আপোনালোকৰ যি প্ৰাথমিক পৰ্যায়ৰ LPUB শিক্ষক পদ আছে তাৰো আপোনালোকৰ 18,000 যিহেতু ভেকেঞ্চি এইবাৰ আহিব।
আমাৰ এইখিনি পোষ্ট কেতিয়া আহিব আপোনালোকৰ ২৬ৰ শেষৰ ফালে আমাৰ প্ৰথম অৱস্থাত নাহে ১৮,০০০ যি মই LPUP শিক্ষক পদৰ কথা ক'লোঁ এইখিনি আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মানত আহিব। যদি নৱেম্বৰ ডিচেম্বৰ মানত নাহে তেনেহ'লে আপোনালোকৰ ২৭ চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ১৮,০০০ পদৰ বিজ্ঞাপন LPUP শিক্ষক পদৰ বিজ্ঞাপন আহিব। আৰু LPUP শিক্ষক পদৰ বাবে কোৱালিফিকেশ্যন আপোনালোকক আৰু নতুনকৈ কৈ থকাৰ প্ৰয়োজন নাই, যিহেতু ইয়াৰ ওপৰত মই কেইবাটাও ভিডিঅ' আগবঢ়াইছোঁ। প্ৰায় ৫০টাৰ ওপৰত LPUP শিক্ষক পদৰ আমাৰ যি ৪,৫০০ পোষ্টৰ এপইণ্টমেণ্ট হৈ গ'ল, লগতে আমাৰ ৫,৫০০ পোষ্টৰ যিহেতু এপইণ্টমেণ্ট হৈ গ'ল, তাৰ ওপৰত বহুখিনি ভিডিঅ' বনোৱা আছে। আপোনালোকে সেই ভিডিঅ'খিনি আপোনালোকে এবাৰ চাই ল'ব। আৰু GTP যেতিয়া আমাৰ গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ ওপৰতো বহুকেইটা ভিডিঅ' বনোৱা আছে। ইতিমধ্যে যিহেতু এবাৰকৈ অনুষ্ঠিত হৈ গৈছে, আমাৰ দ্বিতীয়বাৰৰ কাৰণে যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, আমি ইতিমধ্যে আলোচনা কৰিলোঁ আপোনালোকৰ চিলেবাছ কেনেকুৱা হ'ব। আমাৰ ডিটেইলছত আলোচনা নাই কৰা যদিও আপোনালোকৰ আলোচনা কৰিছোঁ আমাৰ কেনেকুৱা ধৰণৰ চিলেবাছ হ'ব, ছাবজেক্ট ৱাইজ কিমান মাৰ্ক আহিব, এইখিনি আলোচনা যিহেতু কৰিলোঁ। কোৱালিফিকেশ্যনৰ বিষয়ে যিহেতু আলোচনা কৰিলোঁ, এতিয়া আমাৰ বাকী আছে ভেকেঞ্চি কিমান আহিব। আমাৰ ভেকেঞ্চি কিমান আহিব এইবাৰ ১৫,০০০ ভেকেঞ্চি আহিব। আপোনালোকৰ 15,০০০ এইটো এটা কনফাৰ্ম নহয়, আপোনালোকৰ হয়তো 15,০০০ বাঢ়িবও পাৰে, হয়তো 2,০০০ কমিবও পাৰে, 15,০০০কৈ বাঢ়িবও পাৰে বা কমিব পাৰে। যে 15,০০০ আহিব তেনেকুৱা নহয়, আপোনালোকৰ 15,০০০ বাঢ়িবও পাৰে কমিবও পাৰে, কিন্তু আহিব আপোনালোকে 15ৰ আশে পাশে দেখিবলৈ পাব, হয়তো 16-17 দেখিব পাব বা 12-13 মান তেনেকুৱা আপোনালোকে দেখিবলৈ পাব। যিহেতু বৃহৎ নিযুক্তি এইবাৰ হ'বলৈ গৈ আছে শিক্ষা বিভাগত আপোনালোকৰ 75,000 ভেকেঞ্চি আপোনালোকৰ ভেকেণ্ট হৈ আছে পোষ্ট। ইয়াৰে আপোনালোকৰ 65,000 আমাৰ 65,000 তেওঁলোকে 3 বছৰত সম্পূৰ্ণ কৰিব। তেওঁলোকে 3 বছৰত সম্পূৰ্ণ কৰিবলৈ যাওঁতে আমাৰ 18,000 LPUP শিক্ষক পদৰ বিজ্ঞাপন তেওঁলোকে 26ৰ শেষৰ ফালে নহ'লে 27ৰ প্ৰথম ভাগতে আহিব, আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত 27ৰ। লগতে আমাৰ যি গ্ৰেজুৱেট টিচাৰ আমাৰ GT আৰু PGT আপোনালোকৰ GT PGTৰ শিক্ষক পদো এইবাৰ আমাৰ আহিব 15,000 আৰু এইখিনি পোষ্টটো আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ আপোনালোকে 26ৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত নহ'লে জানুৱাৰী প্ৰথম আপোনালোকৰ জানুৱাৰী মাহত নহ'লে ফেব্ৰুৱাৰী মাহত আমাৰ 27 চনৰ প্ৰথমতে আপোনালোকে দেখিবলৈ পাব। এইটো ভেকেঞ্চি আহিব, আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক, চিলেবাছ ফ্ল' কৰক, চিলেবাছ ফ্ল' কৰি আপোনালোকে ইয়াৰ যি প্ৰিপেৰেশ্যন সেইখিনি আপোনালোকে আৰম্ভ কৰি দিয়ক। আমাৰ কেটেগৰী ৱাইজ যিহেতু ভেকেঞ্চিসমূহ আহে, আপোনালোকৰ মেথমেটিক্সৰ পোষ্ট থাকে গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰত, লগতে আমাৰ ছায়েন্সৰ পোষ্ট থাকে আৰু আমাৰ যি আছামিছ মিডিয়ামৰ পোষ্ট থাকে। তেনেকৈ আপোনালোকৰ 5টা কেটেগৰীত পোষ্টসমূহ ভাগ হৈ আহে, আপোনালোকৰ কেটেগৰী ৱাইজ পোষ্টখিনি ভাগ হৈ আহে। আপোনালোকে আগৰ যি আমাৰ নটিফিকেশ্যনসমূহ আছে, আমাৰ যিহেতু এবাৰ অনুষ্ঠিত হৈ গৈছে, আপোনালোকে নটিফিকেশ্যনসমূহ চাই ল'ব, আপোনালোকে ৱেবছাইটত পাই যাব, সকলো নটিচ পাই যাব, আপোনালোকে চিলেবাছ পাই যাব, সকলোখিনি পাই যাব, পেপাৰ পাব, গোটেইখিনি আপোনালোকে ডাউনলোড কৰি এবাৰ পঢ়ি চাই ল'ব কেনেকুৱা ধৰণৰ হয় আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট। গতিকে 15,000 পদৰ বিজ্ঞাপন আহিবলৈ গৈ আছে, তাৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক। আজিলৈ ইমানেই আছিলে, যদিহে আপোনালোকক ডিটেইলছত ইয়াৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, ডিটেইলছত দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।